নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাও। শিক্ষাগুৰুসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ মিড ক্লাছত অৰ্থাৎ ক্লাছ 2, 3, 4, 5, 6 বা যিকোনো ক্লাছেই হওক বা ক শ্ৰেণী হওক বা 1 হওক আপোনালোকে কেনেকৈ নতুনকৈ ষ্টুডেণ্টক শিক্ষা সেতুত এড কৰিব। ইয়াৰ আগত এটা কথা মনত ৰাখিব, যদি মিড ক্লাছত আপোনালোকে এড কৰিবলৈ যায় ইয়াৰ আগত সেই ষ্টুডেণ্ট কোনটো স্কুলৰ পৰা আহিছে সেই স্কুলৰ ড্ৰপ বক্সত চেক কৰি ল'ব। যদি ড্ৰপ বক্সত থাকে তেনেহ'লে এই ড্ৰপ বক্সৰ পৰা আপোনালোকে নিজৰ স্কুলত ইম্পৰ্ট বা পুল কৰি ল'ব ষ্টুডেণ্টক, আৰু যদি নাথাকে তেনেহ'লে আপোনালোকে নতুনকৈ এড কৰি ল'ব। তা আপোনালোকে কেনেকৈ নতুনকৈ এড কৰিব মিড ক্লাছত সেইখন মই এই ভিডিঅ'ত সম্পূৰ্ণ দেখাই দিছোঁ। তা আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আপোনালোকে শিক্ষা সেতুত যদি কোনো নতুন ষ্টুডেণ্ট মিড ক্লাছত অৰ্থাৎ ক্লাছ 2, 3 বা 4, 5 বা 6, 7 এড কৰিব বিচাৰে নতুনকৈ, বা ক্লাছ 1 বা ক শ্ৰেণীক আপোনালোকে এড কৰিব বিচাৰে, তাৰ বাবে ফাৰ্ষ্ট আপোনালোকে শিক্ষা সেতু পৰ্টেলত আপোনালোকৰ নিজৰ স্কুল লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত এনেকুৱা ডাছবৰ্ড অপেন হ'ব, আপোনালোকে দেখা পাই আছে। আৰু ইয়াতে আপোনালোকে দেখা পাই আছে 3টা লাইন আছে। আমাৰ এই 3টা লাইনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত যেহেতু আমি নতুন ষ্টুডেণ্ট এড কৰিম সেইকাৰণে আমি ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত যেহেতু আমি নতুন ষ্টুডেণ্ট এড কৰিম সেইকাৰণে এড নিউ ষ্টুডেণ্টত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকুৱা পেজ অপেন হ'ব য'ত আমাৰ এটা ফৰ্ম আহিছে, এইখন ফৰ্ম ফিল আপ কৰিব লাগিব। এনেকৈ জেনেৰেল ইনফৰমেশ্যন অফ ষ্টুডেণ্ট। তো মই ৰেড ষ্টাৰ যিবিলাক আছে সেই পইণ্টবিলাক বা সেই ইনফৰমেশ্যনবিলাক আমাৰ ফিল আপ কৰিবই লাগিব। যেনেকৈ ফাৰ্ষ্ট আছে ষ্টুডেণ্ট নেম, এইখন মই ফিল আপ কৰি আছোঁ। ইয়াৰ পিছত আছে জেণ্ডাৰ, চিলেক্ট কৰিম। তাৰপিছত আছে ডেট অফ বাৰ্থ, চিলেক্ট কৰিলোঁ। তাৰপিছত আছে মাদাৰ নেম, ইয়াতে লিখিব লাগিব, ফিল আপ কৰিলোঁ। তাৰপিছত আছে ফাদাৰ নেম, তাৰপিছত আছে গাৰ্জেন নেম। এতিয়া গাৰ্জেন নেম আপোনালোকে ফাদাৰ নেমে দি দিব পাৰে। ইয়াৰ পিছত আছে ষ্টুডেণ্টৰ আধাৰ কাৰ্ড নাম্বাৰ। আধাৰ কাৰ্ড নাম্বাৰ যদি থাকে আপোনালোকে দিব পাৰে, যদি নাই নিদিলেও একো নাই, পিছত ফিল আপ কৰিব লাগিব। তো যিহেতু আছে মই ফিল আপ কৰি দি আছোঁ। তাৰপিছত আছে নেম অফ দ্য ষ্টুডেণ্ট এজ পাৰ আধাৰ। আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে ঠিক তেনেকুৱা আমাৰ ফিল আপ কৰিব লাগিব। ইয়াৰ পিছত আছে ডিষ্ট্ৰিক্ট আমাৰ চিলেক্ট কৰিব লাগিব। ব্লক চিলেক্ট কৰিব লাগিব। ক্লাষ্টাৰ চিলেক্ট কৰিব লাগিব। এতিয়া হেবিটেশ্যন চিলেক্ট কৰিব লাগিব। ইয়াতে গোটেই নামবিলাক আছে এই ক্লাষ্টাৰ আণ্ডাৰত যিবিলাক হেবিটেশ্যন আছে মই চিলেক্ট কৰি আছোঁ। গাঁও পঞ্চায়ত চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত ইয়াতে এড্ৰেছ লিখিব লাগিব। মনত ৰাখিব আমাৰ 20 এলফাবেটত এড্ৰেছ হ'ব লাগিব। যদি তলত হয় এইটো আমাৰ ছেভ নহ'ব। ইয়াৰ পিছত পিনক'ড আমাৰ ইয়াতে টাইপ কৰিব লাগিব। ইয়াতে আগত মই পিনক'ড দি দিছোঁ, তথাপি আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব। ইয়াৰ পিছত LIC আমাৰ চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত HPC আমাৰ চিলেক্ট কৰিব লাগিব। যিহেতু আমাৰ নগাঁও ইয়াতে অপশ্যন আছে তো আমি নগাঁও চিলেক্ট কৰিম। ইয়াতে আমাৰ আধাৰ নাম্বাৰ অফ পেৰেণ্ট, এইখন অপশ্যনেল হয়, এইখন নিদিলেও একো নাই। তাৰপিছত আছে মোবাইল নাম্বাৰ ইয়াতে দিব লাগিব, গাৰ্জেনৰ মোবাইল নাম্বাৰ দি দিব। ইয়াৰ পিছত ইয়াতে অল্টাৰনেটিভ মোবাইল নাম্বাৰ বিচাৰিছে, এইখন নিদিলেও একো নাই। তাৰপিছত আছে কাৰেণ্ট ইমেইল ID, এইখনো অপশ্যনেল হয়। ইয়াৰ পিছত আছে আপোনালোকে দেখা পাই আছে মাদাৰ টাং অফ দ্য ষ্টুডেণ্ট, ইয়াতে আছে আমাৰ এইখন চিলেক্ট কৰিব লাগিব। তো মই চিলেক্ট কৰি আছোঁ আছামিজ। তাৰপিছত আছে ছ'চিয়েল কেটেগৰী, এইখন আমাৰ চিলেক্ট কৰিব লাগিব। তো মই চিলেক্টত ক্লিক কৰি আছোঁ। এতিয়া জেনেৰেল হ'লে জেনেৰেল, SC হ'লে SC, ST হ'লে ST, OBC হ'লে OBC আপোনালোকে চিলেক্ট কৰি দিব। যিহেতু জেনেৰেল মই চিলেক্ট কৰি আছোঁ।
ইয়াৰ পিছত আছে সাব ক্যাটাগরি তো আমি ইয়াতে সিলেক্টত ক্লিক করি ক্লিক কৰাৰ পিছত ইয়াৰ পৰা অপচনৰ পৰা আপোনালোকে সিলেক্ট কৰি দিব তাৰ পিছত আছে মাইনৰিটি গ্ৰুপ ইয়াতে লিখা আছে আপোনালোকে দেখা পাই আছে তো আমি সিলেক্টত ক্লিক কৰিম সিলেক্টত ক্লিক কৰাৰ পিছত যি হ'ব হেতু আপোনালোকে সিলেক্ট কৰি ল'ব ইয়াৰ পিছত ইয়াতে আছে ওয়েদাৰ বিলং টু বিলো পভাৰ্টি লাইন অৰ্থাৎ বিপিএল ফ্যামিলি হয় নেকি যদি হয় তো আপোনালোকে ইয়েস কৰিব নহলে নো কৰিব তো ইয়েস হয় ইয়েস কৰিলো ইয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে ওয়েদাৰ অন্তোদয়া যোজনা বেনিফিচিয়ারি যদি ইয়েস হয় ইয়েস কৰিব নহলে নো কৰিব ইয়েস হয় ইয়াতে তাৰ পিছত আছে ওয়েদাৰ বিলংস টু ইডব্লিউএস বা ডিসএডভান্টেজ গ্ৰুপ ইয়াতে ইয়েস হলে ইয়েস কৰিব নহলে নো কৰিব তাৰ পিছত আছে ওয়েদাৰ সিডব্লিউএসএন ইয়েস হলে ইয়েস কৰিব নহলে নো কৰিব তাৰ পিছত আছে ব্লাড গ্ৰুপ আপোনালোকে সিলেক্টত ক্লিক কৰি আপোনালোকে ব্লাড গ্ৰুপৰ অপচন বিলাক পাই যাব ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি দিব মই সিলেক্ট কৰি দিলো তাৰ পিছত আছে মেড অফ ই লাৰ্নিং এট হোম ইয়াতে সিলেক্টত ক্লিক কৰিব যদি কোনো ডিভাইস না থাকে ই লাৰ্নিং লোৱাৰ তেনেহলে নো ডিজিটাল ডিভাইস আপোনালোকে সিলেক্ট কৰিব বা জি আছে অপচন এইখন বা জি আছে তাৰ পৰা আপোনালোকে সিলেক্ট কৰি দিব তো মই নো ডিজিটাল ডিভাইস সিলেক্ট কৰি আছো যেহেতু নাই ইয়াৰ পিছত এৰিয়াস অফ ইন্টাৰেষ্ট ইয়াতে সিলেক্টত ক্লিক কৰিম ক্লিক কৰি আমাৰ বহুত কেইটা অপচন আহিব যেনেকৈ আপোনালোকে দেখা পাই আছে মুভিজ স্পোর্টস মিউজিক ক্রিকেট যি অপচন আছে আপোনালোকে সিলেক্ট কৰে এটো সিলেক্ট কৰি দিব মই ক্রিকেট সিলেক্ট কৰি দিলো আপোনালোকে ইয়াতে দুটা তিনিটাও সিলেক্ট কৰিব পাৰিব ইয়াৰ পিছত আছে ওয়েদাৰ দা চাইল্ড ইজ ইন্ডিয়ান ন্যাশনাল এখন আপোনালোকে ইয়েস কৰি দিব তাৰ পিছত আছে ইজ দা চাইল্ড হোমলেস এখন যদি ইয়েস হয় ইয়েস কৰিব নো হয় নো কৰি দিব তাৰ পিছত আছে ইজ দিস চাইল্ড আইডেন্টিফাই এজ আউট অফ স্কুল চাইল্ড ইন কারেন্ট অর প্রিভিয়াস ইয়ার যদি কোনো এনেকুৱা ল'ৰা ছোৱালীয়ে বহুত দিন আগত লিখা পঢ়া এৰি দিছে সেই ল'ৰা বা ছোৱালী আকৌ এডমিশন লৈ আছে সেই ক্ষেত্ৰত আপোনালোকে ইয়েস কৰিব নহলে নো হ'ব তাৰ পিছত আপোনালোকে ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে একেবাৰে তলত নেক্সট বুলি লিখা আছে এই নেক্সটত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আৰু এটা পেজত আপোনালোকে যাব তো মই নেক্সটত ক্লিক কৰি আছো নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা পেজ ওপেন হ'ব আপোনালোকে দেখা পাই আছে ইয়াতে লিখা আছে এনৰোলমেন্ট ডিটেইলছ অফ ষ্টুডেন্ট ইন প্ৰেজেন্ট স্কুল ফৰ কারেন্ট ইয়াৰ তো ফার্স্ট আছে এডমিশন নাম্বার ইন স্কুল এটা এডমিশনৰ সিরিয়াল নাম্বার থাকে ৰেজিষ্টাৰত এইখন আপোনালোকে ইয়াতে ফিল আপ কৰিব মই ফিল আপ কৰি আছো ইয়াৰ পিছত আছে এডমিশন ডেট ইন প্রেজেন্ট ক্লাছত কোন ডেটত এডমিশন লৈছে ইয়াৰ পৰা আমাৰ ক্যালেন্ডাৰ আছে আপোনালোকে তাৰ পৰা সিলেক্ট কৰি দিব তো মই সিলেক্ট কৰি দিলো ইয়াৰ পিছত আছে একাডেমিক ইয়াৰ এতিয়া আমি সিলেক্ট একাডেমিক ইয়াৰত ক্লিক কৰিম একেবাৰে তলত আপোনালোকে দেখা পাব 2024-25 বুলি লিখা আছে একেবাৰে তলত এখন আমি সিলেক্ট কৰি দিম ইয়াৰ পিছত আছে ক্লাস এন্ড সেকশন এডমিটেড এতিয়া আমি সিলেক্টত ক্লিক কৰিম সিলেক্টত ক্লিক কৰাৰ লগে লগে এতিয়া আপোনালোকে দেখা পাই আছে যেহেতু এইখন এলপি স্কুল হয় সেই কাৰণে ক্লাস 1 ৰ পৰা 5 লৈকে ইয়াতে আছে আপোনাৰ ষ্টুডেন্ট যি ক্লাছতে এডমিশন লইব এই ক্লাস আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব পাৰিব যদি এমই স্কুল হয় 6 ৰ পৰা 8 লৈকে থাকিব তা আপোনালোকে যদি এটো জানে এই ষ্টুডেন্টটো বেলেগ এটা স্কুলৰ পৰা আহিছে হেতু ক্ষেত্ৰত আপোনালোকে ড্ৰপ বক্সৰ পৰা পুল কৰাৰ চেষ্টা কৰিব যদি একেবাৰে ডিটেইলছটো নাই তেতিয়া আপোনালোকে নতুনকৈ এড কৰিব ক্লাস 2 3 4 5 বা যিকোনো মিড ক্লাছত আৰু যদি 1ত ক্ষেত্ৰত বা কোশ্চেনৰ ক্ষেত্ৰত হয় তেতিয়া আপোনালোকে ডাইৰেক্ট ইয়াতে নতুন এড কৰি দিব তো এই ষ্টুডেন্ট যেহেতু ক্লাস 2 এডমিশন হৈছে এই কাৰণে মই ক্লাস 2 সিলেক্ট কৰি আছো সিলেক্ট কৰাৰ পিছত ইয়াতে সেকশন ৰোল নম্বৰ ফিল আপ কৰিব কৈছে তো মই সেকশন ৰোল নম্বৰ ফিল আপ কৰি আছো ইয়াৰ পিছত মিডিয়াম অফ ইনস্ট্ৰাকশন সিলেক্ট কৰিব কৈছে তো আসামিজ মিডিয়াম আসামিজ সিলেক্ট কৰিলো ইয়াৰ পিছত আছে মাইগ্ৰেশন টাইপ সিলেক্টত গৈ ইয়াত তিনটা অপচন আছে এনএ ইন মাইগ্ৰেশন আউট মাইগ্ৰেশন তো আপোনালোকে যি আছে সিলেক্ট কৰি দিব তো মই ইয়াতে এনএ সিলেক্ট কৰিলো তাৰ পিছত আছে স্ট্যাটাস অফ ষ্টুডেন্ট ইন প্ৰিভিয়াস একাডেমিক ইয়াৰ অফ স্কুলিং এই ল'ৰা বা ছোৱালীৰ প্ৰিভিয়াস একাডেমিক ইয়াৰ স্কুলিংৰ স্ট্যাটাসটো কি
ইয়াতে চাৰিটা অপশ্যন আছে, যেনেকৈ ষ্টাডিজ এট কাৰেণ্ট বা ছেম স্কুল, ষ্টাডি এট আদাৰ স্কুল, অংগনবাড়ী আৰু নট বা নন ষ্টাডিং। ইয়াতে যেহেতু ষ্টুডেণ্ট বেলেগ স্কুলৰ পৰা আহিছে, সেইকাৰণে আমি কি কৰিম, ষ্টাডি এট আদাৰ স্কুলত চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে গ্ৰেড বা ক্লাছ ষ্টাডিড ইন প্ৰিভিয়াছ বা লাষ্ট একাডেমিক ইয়াৰ। ইয়াতে চিলেক্ট অপশ্যন আছে, চিলেক্টত আমি ক্লিক কৰিম। কোন ক্লাছত পঢ়িছিলে, তাৰ ক্লাছ 1ত, সেইকাৰণে ক্লাছ 1 চিলেক্ট কৰিলোঁ। তাৰপিছত আছে এডমিটেড বা এনৰোল আণ্ডাৰ, ইয়াতে অনলি প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত আছে, এইখন আপোনালোকে চিলেক্ট কৰিব পাৰে, নকৰিলেও একো নাই। তো মই চিলেক্ট কৰি নন দি দিওঁ, একো অসুবিধা নাই। তাৰপিছত লাষ্ট অপশ্যন আছে, আপোনালোকে দেখা পাই আছে ইন দ্য প্ৰিভিয়াছ ক্লাছ ষ্টাডিড ৱেদাৰ এপিয়াৰ্ড ফৰ এক্সামিনেশ্যন। আমি চিলেক্ট অপশ্যনত ক্লিক কৰিম। চিলেক্টত ক্লিক কৰাৰ পিছত যেতিয়া আমি এপিয়াৰ্ড ক্লিক কৰিম, তেতিয়া আমাৰ আৰু কিছুমান ডিটেইলছ ফিল আপ কৰিব লাগিব, যেনেকৈ পাৰ্চেণ্টেজ, গ্ৰেড, এইবিলাক। তো মই এপিয়াৰত ক্লিক কৰিলোঁ। এতিয়া আপোনালোকে দেখা পাই আছে আৰু কেইটামান নতুন অপশ্যন আহি গ'ল, যেনেকৈ ইন দ্য প্ৰিভিয়াছ ক্লাছ ষ্টাডিড, ৰিজাল্ট অফ এক্সামিনেশ্যন। ইয়াতে চাৰিটা অপশ্যন আছে, যে তাৰ পৰা আপোনালোকে যিটো সেইটো চিলেক্ট কৰি দিব। তো মই চিলেক্ট কৰিলোঁ। ইয়াৰ পিছত আছে ইন দ্য প্ৰিভিয়াছ ক্লাছ ষ্টাডিড পাৰ্চেণ্টেজ অফ অভাৰঅল মাৰ্ক অফটেন ইন দ্য এক্সামিনেশ্যন। ইয়াত আমাৰ পাৰ্চেণ্টেজ বঢ়াব লাগিব, কিমান পাৰ্চেণ্টেজ পাইছে, তো মই ফিল আপ কৰি দিলোঁ। তাৰপিছত আছে ইন দ্য প্ৰিভিয়াছ ক্লাছ ষ্টাডিড অভাৰঅল গ্ৰেড অফটেন, কি গ্ৰেড পাইছে সেইখন আমি ফিল আপ কৰি দিম। তাৰপিছত আছে নম্বৰ অফ ডেজ চাইল্ড এটেণ্ড স্কুল ইন দ্য প্ৰিভিয়াছ একাডেমিক ইয়াৰ, তাই আমি ইয়াতে ফিল আপ কৰি দিলোঁ। ফিল আপ কৰাৰ পিছত ইয়াতে নেক্সট অপশ্যন আছে, আপোনালোকে দেখা পাই আছে, আমি নেক্সটত ক্লিক কৰিম। আপোনালোকে আকৌ চেক কৰি ল'ব, চেক কৰি তাৰপিছত নেক্সটত ক্লিক কৰিব। তো মই নেক্সটত ক্লিক কৰি আছোঁ। নেক্সটত ক্লিক কৰাৰ পিছত আমাৰ ইয়াতে ফেচিলিটি এণ্ড আদাৰ ডিটেইলছ অফ দ্য ষ্টুডেণ্ট আহিব, মানে কি কি ফেচিলিটি স্কুলৰ পৰা পাব বা পাইছে সেইটো আমাৰ অপশ্যনটো আহি যাব। যেনেকৈ ফ্ৰী টেক্সট বুক, তো প্ৰতিটো স্কুলত ফ্ৰী টেক্সট বুক দিয়া হয়, এইখন য়েছেই হ'ব। নম্বৰ অফ ইউনিফৰ্ম ছেটছ ৰিচিভ, যদি ইউনিফৰ্ম দিয়া হৈছে ল'ৰা বা ছোৱালীক, আপুনি ইয়াৰ পৰা চিলেক্ট কৰি দিব। তো এই ষ্টুডেণ্টক দিয়া হৈছে, সেইকাৰণে মই চিলেক্ট কৰি দি আছোঁ। তাৰপিছত আছে ফ্ৰী ট্ৰান্সপৰ্ট ফেচিলিটি, এইবিলাক অপশ্যনেল হয়, আপোনালোকে দেখা পাই আছে, ৰেড ষ্টাৰ নাই। তো এইবিলাক আমাৰ মাৰ্ক নকৰিলেও একো নাই, বা আপোনালোকে যদি কৰিব বিচাৰে কৰি দিব পাৰে। ইয়াৰ পিছত আছে আপোনালোকে দেখা পাই আছে ইয়াতে ইলিজিবল ফৰ স্কলাৰশ্বিপ, এইখন আপোনালোকে য়েছ দিব পাৰে বা ন' দিব পাৰে। যদি য়েছ দিয়ে, ইয়াতে আমাৰ আৰু কিছুমান অপশ্যন আহিব, যেনেকৈ চিলেক্ট স্কলাৰশ্বিপ টাইপ, মই চিলেক্ট কৰিলোঁ চেণ্ট্ৰেল স্কলাৰশ্বিপ, ষ্টেট স্কলাৰশ্বিপ, আদাৰ স্কলাৰশ্বিপ, বা ইয়াতে আমাৰ স্কলাৰশ্বিপ এমাউণ্ট ফিল আপ কৰিব লাগিব। তো মই এইখন ন' কৰি দিলোঁ। ইয়াৰ পিছত আছে হাইট অফ দ্য ষ্টুডেণ্ট, ষ্টুডেণ্টৰ হাইট চেণ্টিমিটাৰত দিবলৈ কৈছে, তো মই চেণ্টিমিটাৰত দি আছোঁ। তাৰপিছত আছে ৱেইট অফ দ্য ষ্টুডেণ্ট, ইয়াত আমাৰ ৱেইট দিব কৈছে, ইন কেজিত, কেজিত দিব কৈছে। তাৰপিছত এইখন আমাৰ অপশ্যনেল হয়। তাৰপিছত আছে ৱেদাৰ দ্য ষ্টুডেণ্ট ইজ টেকিং এনি এডিশ্যনেল ফুড ছাপ্লিমেণ্ট, য়েছ হয় য়েছ দিব, নহ'লে ন' দিব, তো মই ন' দি আছোঁ। ৱেদাৰ দ্য চাইল্ড হেজ বিন স্ক্ৰীন ফৰ স্পেচিফিক লাৰ্ণিং ডিজেবিলিটি, ন' হয় ন' দিছোঁ। এইবিলাক আপোনালোকে পঢ়ি পঢ়ি যিটো হয় এইটো আপোনালোকে দি দিব। এইবিলাক একেবাৰে তলৰবিলাক আপোনালোকে দেখা পাই আছে, এইবিলাক অপশ্যনেল হয়, এইবিলাক য়েছ ন' কৰিলেও একো, য়েছ কৰিলেও একো অসুবিধা, নকৰিলেও একো অসুবিধা, মানে নিদিলেও একো অসুবিধা নাই। তো একেবাৰে তলত আপোনালোকে দেখা পাই আছে আকৌ নেক্সট বুলি আছে, আমি কি কৰিম, নেক্সটত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে আমাৰ বেংক ডিটেইলছ বিচাৰিছে, আপোনালোকে দেখা পাই আছে বেংক ডিটেইলছ অফ দ্য ষ্টুডেণ্ট। যদি বেংক ডিটেইলছ আছে আপোনালোকে ফিল আপ কৰি দিব, যদি নাই তেনেহ'লে আপোনালোকে ডাইৰেক্ট ইয়াতে আপোনালোকে দেখা পাই আছে ছেভ বুলি আছে, ছেভত ক্লিক কৰিব। ছেভত ক্লিক কৰাৰ পিছত আপোনালোকৰ এই ষ্টুডেণ্ট ক্লাছ 2 লিষ্টত আহি যাব, বা আপোনালোকে যি ক্লাছত এড কৰিব সেই ক্লাছৰ লিষ্টত আহি যাব, কিন্তু আমাৰ ষ্টেটাছটো পেণ্ডিং দেখাব। যেতিয়া আমাৰ ব্লকৰ পৰা এইখন এপ্ৰুভ কৰি দিব, তেতিয়া এই ষ্টুডেণ্টৰ আপোনালোকে
ফটো উঠাব পাৰিব, তাৰপিছত আপোনালোকে এটেণ্ডেঞ্চ ল'ব পাৰিব। তো মই ছেভত ক্লিক কৰি আছোঁ ইয়াতে। এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে এটা মেছেজ আহিছে আমাৰ ছেভ হৈছে বুলি, আৰু ইয়াতে ক্লাছ 2ত সেই ল'ৰা বা ছোৱালীৰ নামটো আহি যাব আৰু ষ্টেটাছত কি আহিব, পেণ্ডিং বুলি আহি যাব। আপোনালোকে দেখা পাই আছে এই ষ্টুডেণ্টক আমি এড কৰিছিলোঁ। এতিয়া তাৰ ইয়াতে আপোনালোকে দেখা পাই আছে আমাৰ আণ্ডাৰ এপ্ৰুভেল বুলি লিখা আছে। এখন যেতিয়া এপ্ৰুভ হৈ যাব তেতিয়া আমি ফটো উঠাব পাৰিম, আকৌ এটেণ্ডেঞ্চ ল'ব পাৰিম। তো এইদৰে আপোনালোকে নতুন ষ্টুডেণ্ট যিকোনো ক্লাছত এড কৰিব পাৰিব। ধন্যবাদ শিক্ষাগুৰুসকল। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।